কামৰূপ মহানগৰ জিলাৰ খেল মহাৰণ আৰম্ভ সকলো অধিক খেলুৱৈৰ সমাৱেশ খেলুৱৈসকলক সম্পূৰ্ণ সুবিধা প্ৰদান জিলা ক্ৰীড়া বিষয়াৰ সমগ্ৰ অসমত এতিয়া খেল মহাৰণৰ জ্বৰ অসমৰ বহু জিলা পৰ্যায়ৰ খেলসমূহ বৰ্তমান চলি আছে ঠিক সেইদৰে কামৰূপ মহানগৰ জিলাৰ খেল মহাৰণৰ জিলা পৰ্যায়ৰ খেল 4 জানুৱাৰী বৃহস্পতিবাৰৰ পৰা আৰম্ভ হৈছে দুদিনীয়াকৈ হোৱা এই প্ৰতিযোগিতা সামৰণি পৰিব 5 জানুৱাৰী শুক্ৰবাৰে ফুটবল এথলেটিক্স কাবাডী ভলিবল সহকে ধৰি 5টা ইভেন্টত হোৱা খেলসমূহ নেহেৰু ষ্টেডিয়াম খেলপথাৰ আৰজি বৰুৱা ক্ৰীড়া প্ৰকল্পৰ দেশভক্ত তৰুণৰাম ফুকন ইনডোৰ ষ্টেডিয়াম আৰু জছ ফিল্ডত আয়োজন কৰা হৈছে পূব গুৱাহাটী পশ্চিম গুৱাহাটী দিছপুৰ সমষ্টিকে ধৰি মুঠ 3টা সমষ্টিৰ পৰা 600ৰো অধিক খেলুৱৈয়ে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে খেলুৱৈসকলক অহা যোৱাৰ বাবে বাছৰ ব্যৱস্থা কৰি দিয়া হয় বুলি জানিবলৈ দিয়ে জিলাৰ ক্ৰীড়া বিষয়া ধ্ৰুৱজ্যোতি ডেকাই জিলা পৰ্যায়ৰ যি খেলসমূহ আমাৰ আজি 4 তাৰিখ আৰু কাইলৈ 5 তাৰিখ আমাৰ দুদিন ধৰিকে চলিব দুদিনীয়া কাৰ্যসূচীৰে আমি প্ৰথম দিনাখন আমাৰ আজি কাৰ্যসূচী আছিলে ৰাতিপুৱা সময়ত আমি ফুটবল ৰাখিছিলোঁ আণ্ডাৰ 19 এবভ 19 দুটা কেটেগৰীৰে ফুটবল ইভেণ্ট চলি আছে আজি ফুটবলৰ ফাইনেল হ'ব আৰু ঠিক সেইদৰে এথলেটিক্সৰ ৰানিং ইভেণ্টৰ আমাৰ গোটেইখিনি শেষ হ'ল কৰা আৰু কাইলৈ আমাৰ হ'ব কাবাডী আছে আমাৰ আৰজি বৰুৱা স্পৰ্টছ কমপ্লেক্সত যিটো দ্বিতীয় ইনডোৰ ষ্টেডিয়াম তাত কাবাডীখিনি হ'ব লগতে জৰ্জ ফিল্ডত যি থকা ভলীবল কোচিং চেণ্টাৰ তাতে আমাৰ হ'ব ভলীবলখিনি আৰু খো ইভেণ্টটো হ'ব আমাৰ নেহেৰু ফিল্ডতে আৰু ইয়াতে আমাৰ 3টা সমষ্টিৰ ভিতৰত হৈ আছে পূব গুৱাহাটী বিধানসভা সমষ্টি পশ্চিম গুৱাহাটী বিধানসভা সমষ্টি আৰু দিছপুৰ আৰু আজি আমাৰ অপেনিং চেৰেমনি হৈ গ'ল অপেনিং চেৰেমনিত আমাৰ গুৱাহাটী লোকসভা সমষ্টিৰ মাননীয় সদস্য বাইদেউ গুণুজা বাইদেউ আহিছিলে লগতে আমাৰ 3টা সমষ্টিৰ মাননীয় বিধায়কসকল আমাৰ জিলা আয়ুক্ত মহোদয় আহিছিলে আৰু আমাৰ যিসমূহ পাৰিষদ আছে আমাৰ GMC আণ্ডাৰত তেওঁলোক ইয়ালৈ আহিছিলে আজি আৰু অপেনিংখন ধুনীয়াকৈ আৰম্ভ হৈ গৈছে আমি ৰাতিপুৱা সময়ত যিসমূহ ল'ৰা ছোৱালী আছিল যিসমূহ খেলুৱৈ আছে তেওঁলোকক আমি পুৱা 6 বজাতে বাছৰ ব্যৱস্থা কৰিছিলোঁ তেওঁলোকৰ নিজৰ নিজৰ পঞ্চায়তৰ পৰা বাছ দি অহা হৈছিলে ৱাৰ্ড কাউন্সিলৰসকলৰ বাবে তেওঁলোকৰ যিবোৰ ৱাৰ্ডৰ পইণ্ট দিয়া হৈছিল আৰু অসমৰ ৰাতিপুৱা 8 বজাত আহি পাইছে 8 বজাত আহি পাই তেওঁলোকৰ ব্ৰেকফাষ্ট ব্যৱস্থা কৰা হ'ল তাৰপৰা এতিয়া তেওঁৰ লাঞ্চ চলি আছে সুন্দৰভাৱে গোটেইখিনি বস্তু চলি গৈ আছে গ্ৰাম্য অঞ্চলৰ খেলুৱৈসকলে কেতিয়াও ভাবিব নোৱাৰা এখন মঞ্চ পাই আপ্লুত হৈ পৰে ট্ৰেকত দৌৰিবলৈ যি সুবিধা পাইছে তাক লৈ আনন্দিত এথলেটিক্স খেলুৱৈ নমস্কাৰ মোৰ নাম শ্ৰী সুমন ধৰ মই সোণাপুৰৰ পৰা আহিছোঁ আৰু সোণাপুৰ মহাবিদ্যালয়ৰ ছাত্ৰ যেহেতু মই আগতো মানে এথলেটিক্সত মই বহুত মানে এনেকুৱা চান্স অপৰচুনিটি কেতিয়াও পোৱা নাছিলোঁ কাৰণ বিচাৰোঁ মোৰ এথলেটিক্স খেলিবই মন সৰুৰ পৰাই কিন্তু চান্স নাপাওঁ কিন্তু এইবাৰ অসম চৰকাৰে যিহেতু এটা ভাল এটা অপৰচুনিটি ওলাইছে যিহেতু খেল মহাৰণৰ মানে তৰফেদি তো সেইকাৰণে ভাবিলোঁ খেল মহাৰণত এবাৰ খেলি চাওঁ কি হয় প্ৰথমত ভাবিছিলোঁ কি একো নহয় এইটো অকল গাঁৱৰ মাজতে খেল হ'ব তাৰপিছত চাইছোঁ যে নাই গেমটোতো আৰু বেটাৰ হৈছে আপডেট হৈছে যে বেলেগ বেলেগ ঠাইৰ মানুহৰ লগত খেলিব পাইছোঁ বা বেলেগ বেলেগ ডিষ্ট্ৰিক্টৰ লগত ৱাৰ্ডৰ লগত গাঁৱৰ লগত তো ভাল লাগিছে খেলি এতিয়া যে মই আগতে ক'ত মাটিত খেলিছিলোঁ মাটিৰ পৰা এতিয়া ট্ৰেকত অহা মানে এইটো বহুত মানে ভাগ্যৰ কথা যে ট্ৰেকত আহিলোঁ এতিয়া যিহেতু ট্ৰেকত আহিও আজি আমাৰ হৈ গ'ল ইয়াতে ডিষ্ট্ৰিক্ট গেম তো খেলি ভালে লাগিল যিহেতু 800 মিটাৰ মোৰ ইভেণ্ট হয় 800 আৰু 400 তো 800 মই প্ৰথম মানে হ'বলৈ সক্ষম হৈছোঁ নমস্কাৰ মোৰ নাম শ্ৰী চিন্ময় লহকৰ মই সোণাপুৰৰ পৰা আহিছোঁ মই মানে প্ৰথমতে মই এনেকৈ মানে এটা অপৰচুনিটি পোৱা নাছিলোঁ তাৰপিছত এনেকৈ খেলি আজি ইমানখিনি পাইছোঁহি সেয়াই আৰু মই বিশেষকৈ খেলোঁ 100 মিটাৰ আৰু মই ফাৰ্ষ্ট হ'বলৈ সক্ষম হৈছোঁ কামৰূপ মহানগৰী জিলাৰ খেল মহাৰণৰ 5 জানুৱাৰী 3 বজাৰ পৰা আৰম্ভ হ'ব লগা সামৰণি অনুষ্ঠানত উপস্থিত থাকিব কেবিনেট মন্ত্ৰী অতুল বৰা ক্ৰীড়া প্ৰেমীয়ে চৰকাৰৰ এই পদক্ষেপক একেমুখে শলাগিলে কামৰূপ মহানগৰ জিলাৰ পৰাও ভাল খেলুৱৈ ওলাব বুলি আশাবাদী ক্ৰীড়া প্ৰেমী ভিডিঅ' জাৰ্নেলিষ্ট ইদ্ৰিছৰ সৈতে ভাৰ্গৱ বৰাৰ প্ৰতিবেদন অলিম্পিয়া স্পৰ্টছ।